মিখাৰ যুগেৰে ঈশ্বৰে জেৰুসালেমৰ বিষয়ে কৰা ভাৱবাণী ফলিয়ালেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মিখাৰ বাৰ্তাটো আছিল ঈশ্বৰৰ পৰা আহিব ধৰা সুদবিচাৰ দণ্ডৰ বাৰ্তা কিন্তু ঈশ্বৰে জনাই দিছিল যে তেওঁ দয়া দেখুৱাবলৈও গৈ আছে
তেওঁৰ নিজৰ অনুগ্ৰহৰ বাবে। মিখাই প্ৰথমে অধ্যক্ষসকলক নিন্দা কৰিছে, দ্বিতীয়তে নিন্দা কৰিছে ভাৱবাদীসকলক, যিসকল আধ্যাত্মিক নেতা আছিল, আৰু শেষত ৰাজকুমাৰসকলক নিন্দা কৰা হৈছে। ভাৱবাদী আৰু পুৰোহিতকে ধৰি জেৰুজালেমৰ সকলো নেতাকে মিখাই নিন্দা কৰিছে তেওঁলোকৰ পাপবোৰৰ কাৰণে। ইছৰাইলৰ শাসনকৰ্তাবিলাকক ঈশ্বৰে দোষাৰোপ কৰিছে কাৰণ তেওঁলোকে মানুহবিলাকৰ সুবিচাৰ কৰাত ব্যৰ্থ হৈছিল। ঈশ্বৰে যাক প্ৰজাবিলাকৰ শাসনকৰ্তা পাতিছিল তেওঁলোকে সকলোকে সমান চকুৰে চাই সুবিচাৰ কৰাটো ঈশ্বৰে বিচাৰিছিল, কিন্তু তেওঁলোক তেনে কৰাত ব্যৰ্থ হৈছিল। মিখাৰ দিনত নেতাসকলে আচলতে ভালক ঘিণ কৰিছিল আৰু বেয়াকহে ভাল পাইছিল। তেনে লোকসকল নেতৃত্বৰ পদত থাকিবলৈ কেতিয়াও উপযুক্ত নহয়। সমাজখনত নৈতিকতাৰ অধপতন এনে মানুহবোৰৰ পৰাই আৰম্ভ হয়। ঈশ্বৰে মিখাৰ দিনত ইছৰাইল জাতিৰ নেতৃত্বৰ ওপৰত দোষ জাপি দিছিল। শাসনকৰ্তাবিলাকৰ দোষ আঙুলিয়াই দিয়াৰ পাছত তেওঁলোকৰ মাজত থকা ভুৱা ভাৱবাদীসকলৰ বিষয়েও দোষ আঙুলিয়াই দিয়া হৈছে। এই ভুৱা ভাৱবাদীসকল আছিল অতি ভয়ংকৰ জন্তুৰ নিচিনা বা ফটা জিভা আৰু দাঁত থকা বিষাক্ত সাপৰ দৰে। আচলতে তেওঁলোক তাতকৈও বেয়া আছিল, কাৰণ তেওঁলোকে মানুহবোৰক মিঠা মিঠা কথাৰে সান্তনা দি আছিল আৰু তেওঁলোকলৈ শান্তি আহিব বুলি তেওঁলোকক আশ্বস্ত কৰিছিল, অথচ তেওঁলোকলৈ আচলতে ঈশ্বৰৰ দণ্ডহে আহিব ধৰিছিল। মানুহে নিজৰ প্ৰচেষ্টাৰে পৃথিৱীখনলৈ শান্তি আনিব নোৱাৰে। মিখাই অতি স্পষ্টকৈ কৈছে যে ই কোনো উপৰুৱা সমস্যা নহয়। মানুহে যে শান্তি নিবিচাৰে এনে নহয়। সমস্যাটো হ'ল মানুহৰ হৃদয়খন কপটময়, আৰু মিখাৰ সমসাময়িক যিচয়ে লিখিছিল যে দুষ্ট লোকৰ শান্তি নাই, এয়া ঈশ্বৰে কোৱা কথা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। মিখা ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ত আমি পাই আছোঁ ইছৰাইলৰ বিভিন্ন শ্ৰেণীৰ নেতাসকলৰ পাপৰ কথা। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পালোঁ ইছৰাইলৰ মূল নেতাসকলক দোষাৰোপ কৰি মিখা ভাৱবাদীৰ যোগেদি ঈশ্বৰে কোৱা কথা। আজি ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা চাওঁতে প্ৰথমতে আমি পাম ভাৱবাদীবিলাকৰ পাপ ঈশ্বৰে আঙুলিয়াই দিয়াৰ কথা। আহক এতিয়া আমি পাঠ কৰিম ৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদ। যি ভাৱবাদীবোৰে মোৰ প্ৰজাবিলাকক ভ্ৰান্ত কৰে, নিজৰ দাঁতেৰে মঙহ চুবাই চুবাই মংগল বুলি চিঞৰি কয়, আৰু নিজৰ মুখত একো নিদিয়া লোকৰ বিৰুদ্ধে যুদ্ধ নিৰূপণ কৰে, সেই ভাৱবাদীবোৰৰ বিৰুদ্ধে জিহুৱাই এই কথা কৈছে। সেই ভুৱা ভাৱবাদীবিলাক আছিল হিংস্ৰ জন্তু অথবা ফটা জিভাৰ বিষধৰ সৰ্পৰ নিচিনা, বিষ ঢালি দিয়া সাপৰ নিচিনা। আচলতে তেওঁবিলাক তাতকৈও ভয়ানক আছিল, কাৰণ তেওঁলোকে মিঠা মিঠা কথা ব্যৱহাৰ কৰি মানুহবিলাকক আশ্বাস দিছিল আৰু দেশখনলৈ শান্তি আহি থকা বুলি মানুহবিলাকক মিছাকৈ ভুলাইছিল। শান্তি অৰ্জন কৰিবলৈ আৰু শান্তি স্থাপন কৰিবলৈ মানুহে কৰি থকা বৃথা চেষ্টাই আমাক আচলতে এই কথাটোৰ প্ৰতি সজাগ কৰি দিয়া উচিত যে মানুহে নিজৰ প্ৰচেষ্টাৰে এই পৃথিৱীলৈ কেতিয়াও শান্তি আনিব নোৱাৰে। শান্তি আহিব লাগে বুলি কামনা কৰিলে, সেই বিষয়ে সঘনাই কৈ থাকিলে আৰু শান্তিৰ সপক্ষে ভোট দিলেই পৃথিৱীলৈ শান্তি নাহে। মিখা ভাৱবাদীয়ে এইটো অতি পৰিষ্কাৰ কৰি দিছে যে এইটো এটা উপৰুৱা সমস্যা নহয়। মানুহে শান্তি বিচাৰে, কিন্তু সমস্যাটো এয়েই যে মানুহৰ অন্তৰখন কলুষিত। মিখাৰ সমসাময়িক আন এজন ভাৱবাদী যিচয়াই এই বুলি লিখিছিল, মোৰ ঈশ্বৰে কৈছে দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই। যিচয়া ৫৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদ। আৰু যিচয়াই এই কথাটো তেওঁৰ ভাৱবাণীৰ শেষৰ পিনে ৩ বাৰ উল্লেখ কৰিছে। সেই ৩ বাৰেই তেওঁ এই সিদ্ধান্তটোৱেই দাঙি ধৰিছিল যে আচল সমস্যাটো হৈছে মানৱ হৃদয়ৰ মন্দতা। যেতিয়া আমি কওঁ যে আমি আমাৰ এই সময়ত প্ৰকৃত শান্তি স্থাপন কৰিব নোৱাৰোঁ, তেতিয়া বহুতো নিষ্ঠাবান মানুহৰ পৰা আমি ওজৰ আপত্তি শুনিবলৈ পাওঁ। তেওঁলোকে আমাক হতাশাবাদী, নিৰাশাবাদী বুলি ক'ব খোজে। তেওঁলোকে ক'ব খোজে
আমি এই পৃথিৱীলৈ শান্তি আনিবলৈহে অনবৰতে চেষ্টা কৰি থকা উচিত। তেওঁলোক নিষ্ঠাবান লোক আৰু তেওঁলোকৰ যুক্তিবোৰ শুনিবলৈ ভালেই। কিন্তু মানুহে নিজৰ প্ৰচেষ্টাৰে শান্তি আনিব পাৰিব বুলি কোৱাটো অতি ভুল মতবাদ। আন সকলোৰ দৰে আমিও নিশ্চয় শান্তি বিচাৰোঁ, কিন্তু আমি বিচাৰোঁ ঈশ্বৰৰ ইচ্ছা আৰু আঁচনি মতেই সেই শান্তি আহক। প্ৰথমতে মানুহবোৰে জানিব লাগিব যে ঈশ্বৰৰ যোগেদি অহা সেই শান্তি কি। সেই কথা মানুহে কেনেকৈ জানিব পাৰে? আমি বাইবেলৰ পৰা এটা পদ পঢ়ি দিব খুজিছোঁ। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। ঈশ্বৰৰ সৈতে আমাৰ শান্তি স্থাপন নোহোৱালৈকে আন মানুহৰ লগত আমাৰ প্ৰকৃত শান্তি স্থাপন হ'ব নোৱাৰে। মানুহৰ অন্তৰখন বিশ্বাসযোগ্য নহয়। মানুহৰ অন্তৰখন অতি মন্দ। আমি যে আচলতে কিমান বেয়া সেইটো আমি নাজানো। এই পৃথিৱীৰ যিকোনো প্ৰাণীতকৈ আমি তললৈ নামি যাব পাৰোঁ। মানুহ যে জন্তুৰ পৰা বিৱৰ্তিত হৈ হোৱা নাই তাৰ এটা প্ৰমাণ এইয়ে যে মানুহ জন্তুতকৈও অধম হ'ব পাৰে। কোনো জন্তুৱে মদ পান কৰি মতলীয়া হৈ নিজৰ সংগীক দুৰ্ব্যৱহাৰ নকৰে আৰু নিজৰ সন্তানক নামাৰে। মানুহ জাতিয়ে প্ৰথমতে অন্তৰত ঈশ্বৰৰ শান্তি লাভ কৰিব লাগিব। তাৰ পাছতহে এই পৃথিৱীলৈ শান্তি অহাৰ কথাটো চিন্তা কৰিব পাৰি। মিশা ভাৱবাদীৰ দিনত ভুৱা ভাৱবাদীসকলে শান্তি আহিব বুলি ভাৱবাণী কৰি আছিল, কিন্তু তেওঁলোকক অচুৰীয়া লোকবিলাকে আক্ৰমণ কৰি ধ্বংস কৰিবলৈহে সাজু হ'ব ধৰিছিল। আমাৰ সময়তো বিভিন্ন পক্ষৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ শান্তিৰ মেজত বহি আলোচনা কৰাবলৈ প্ৰচেষ্টা চলি থাকে। কিন্তু যোৱা ৬,০০০ বছৰত মানুহে কেৱল যুদ্ধই কৰি আহিছে। দেশৰ বিৰুদ্ধে দেশ, জাতিৰ বিৰুদ্ধে জাতি, এটা পৰিয়ালৰ বিৰুদ্ধে আন এটা পৰিয়াল, এজন ব্যক্তিৰ বিৰুদ্ধে আন এজন ব্যক্তি। আমি বাৰু কিয় এনেকুৱা কৰোঁ? আমি জানো ইয়াৰ ফলত কাৰো লাভ নহয়, কিন্তু মানুহে এনে কাম কৰে কাৰণ মানুহ ঈশ্বৰৰ পৰা বিচ্ছিন্ন আৰু ঈশ্বৰৰ প্ৰতি বিদ্ৰোহী। আচল সমস্যাটোৰ মুখামুখি আমি হ'ব নোখোজোঁ, কিন্তু আমি ভুৱা ভাৱবাদীৰ মিঠা কথালৈ কাণ দিওঁ কাৰণ তেওঁলোকে শান্তিৰ আগমন হ'ব বুলি কয়। যিহেতু তেওঁলোকে এনে কথা কয়, গতিকে তেওঁলোকৰ ওপৰলৈ নামি আহিব ধৰা দুৰ্যোগৰ কথা ঈশ্বৰে ঘোষণা কৰিছে। 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়ি দিছোঁ। নিশ্চয় তোমালোকে দৰ্শন পাব নোৱাৰাকৈ তোমালোকলৈ ৰাতি হ'ব, আৰু তোমালোকে মংগল চাব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ'ব। সেই ভাৱবাদীবোৰৰ ওপৰত সূৰ্য মাৰ যাব আৰু দিন সিহঁতৰ ওপৰত ডাৱৰীয়া হ'ব। তোমালোকে দৰ্শন পাব নোৱাৰাকৈ, অৰ্থাৎ ঈশ্বৰে তেওঁলোকক আৰু একো নতুন কথা নজনায়। তোমালোকলৈ ৰাতি হ'ব। তেওঁলোকলৈ যি বিপদ আহিব ধৰিছে সেই বিপদক অন্ধকাৰ ৰাতি বুলি কোৱা হৈছে। ঈশ্বৰৰ বাক্যৰ একো পোহৰ আৰু তেওঁলোকে নাপাব। ভাৱবাণী ঘোষণা কৰা বন্ধ হ'ব। নতুন নিয়মত পাচনি পৌলে এই কথা উল্লেখ কৰিছে। 1 কৰিন্থিয়া 13 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। প্ৰেম কেতিয়াও লুপ্ত নহ'ব, কিন্তু ভাৱবাণী হ'লে তাৰ লোপ হ'ব। লোপ পোৱা বুজাবলৈ ব্যৱহাৰ হোৱা গ্ৰীক শব্দটো হৈছে একপিপ্ত, অৰ্থাৎ পৰি যোৱা বা এৰাই যোৱা। ভাৱবাণী লোপ পাব দুই ধৰণে। সেই ভাৱবাণীবোৰ ফলিয়াব, আৰু দ্বিতীয়তে ঈশ্বৰে আৰু নতুন একো ভাৱবাণী প্ৰকাশ নকৰিব। পুৰণি আৰু নতুন নিয়মৰ মাজত প্ৰায় 400 বছৰৰ এটা নীৰৱ কাল আছিল, আৰু সেই কালছোৱাত ঈশ্বৰে কোনো নতুন ভাৱবাণী প্ৰকাশ কৰা নাছিল। সূৰ্য অস্ত গৈছিল। শেষৰজন ভাৱবাদী মলাখীয়ে ঘোষণা কৰিছিল যে সূৰ্য আকৌ উঠিব। পাঠ কৰি দিছোঁ মলাখী 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ।
কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব। তাতে তোমালোকে ওলাই গৈ গোহালিৰ ডামুৰীৰ নিচিনাকৈ দেও দি নাচিবা। ৰাতিৰ আগমন নোহোৱা হ'লে মলাখীয়ে সূৰ্যোদয়ৰ কথা নকলেহেঁতেন। ৰাতিৰ অন্ধকাৰ আহিছিল। ইছৰাইলৰ লোকসকলে 400 বছৰ দীঘলীয়া অন্ধকাৰৰ মাজত প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতহে প্ৰভু যীশুৰ আগমন হৈছিল। মিখায়ো একেধৰণৰ ছবি এখনকেই দাঙি ধৰিছে। এতিয়া পৃথিৱীৰ আগশাৰীৰ দেশ এখনৰ ক্ষেত্ৰতো একে কথাই ক'ব পাৰি। সেই দেশত প্ৰথমে বসতি স্থাপন কৰিবলৈ অহা লোকসকল বহুতৰ দৃষ্টিত বৰ অসভ্য যেন আছিল, যদিও তেওঁলোকে ঈশ্বৰৰ বাক্য জানিছিল। ঈশ্বৰৰ বাক্যৰ প্ৰতি শ্ৰদ্ধা আছিল। দেশখনৰ 2খন বিখ্যাত বিশ্ববিদ্যালয় আচলতে স্থাপিত হৈছিল মানুহবোৰ যাতে ঈশ্বৰৰ বাক্য সম্বন্ধে অজ্ঞ হৈ নাথাকে সেইবাবে। কিন্তু আজি সেই বিশ্ববিদ্যালয়ৰো পোহৰ নোহোৱা হৈ গ'ল। এসময়ত ঈশ্বৰৰ বাক্যৰ কেন্দ্ৰস্থল, দেশৰ পোহৰ স্বৰূপ সেই বিশ্ববিদ্যালয়ে কেতিয়াবাই ঈশ্বৰলৈ পিঠি দিলে। আজি তেওঁলোক অন্ধকাৰত প্ৰৱেশ কৰিছে। বিশ্ববিদ্যালয়সমূহত অতি জঘন্য আন্দোলন আদি সংঘটিত হোৱা মানুহে দেখিবলৈ পাইছে। সেই ঠাইবোৰ অন্ধকাৰৰ কেন্দ্ৰভূমি যেনহে হৈ পৰিছে। শয়তানৰ উপাসনা কৰা কামো ইয়াতেই আৰম্ভ হৈ বিয়পি পৰিছে। বিশ্ববিদ্যালয়ৰ অধ্যাপক এজন এই কাৰ্যত বিশেষভাৱে জড়িত বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল। সেইবাবেই বহুতো লোকে ভাবে তেওঁলোক এটা অন্ধকাৰ যুগত প্ৰৱেশ কৰিছে। ঈশ্বৰৰ প্ৰকাশৰ সূৰ্য অস্ত হৈ গৈছে। ঈশ্বৰৰ প্ৰকাশ মানে ঈশ্বৰৰ বাক্যৰ পোহৰৰ কথা আমি বুজাইছোঁ। ঈশ্বৰৰ বাক্যৰ পোহৰ বিলাব লগা অনুষ্ঠানসমূহে সেই কামত অৱহেলা কৰিবলৈ লৈছে। তেওঁলোকে ঈশ্বৰৰ বাক্য প্ৰত্যাখ্যান কৰি ঈশ্বৰক পিঠি দি আন ভাৱ চিন্তাৰহে আশ্ৰয় লৈছে। মিখা ভাৱবাদীয়ে আচলতে এই বুলিয়েই কৈছে। 6 নম্বৰ পদটো আকৌ পঢ়ি দিছোঁ। নিশ্চয় তোমালোকে দৰ্শন পাব নোৱাৰাকৈ তোমালোকলৈ ৰাতি হ'ব, আৰু তোমালোকে মংগল চাব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ'ব। সেই ভাৱবাদীবোৰৰ ওপৰত সূৰ্য মাৰ যাব আৰু দিন সিহঁতৰ ওপৰত ডাৱৰীয়া হ'ব। 7 নম্বৰ পদ। তাতে দৰ্শকবোৰে লাজ পাব, মংগলতীবোৰ বিবৰ্ণ হ'ব, এনেকি সিহঁত আটাইয়ে দাড়ি ঢাকিব, কিয়নো ঈশ্বৰৰ উত্তৰ নাই। মিখাই কৈছে যে ইমান গভীৰ অন্ধকাৰ হ'ব যে ভুৱা ভাৱবাদীবিলাকে নিজকে মূৰ্খ সজাব, কাৰণ তেওঁলোকে কোৱা কথা একো নিমিলিব। পলমকৈ হ'লেও আহব ৰজাই এই কথা গম পাইছিল। সকলো ভুৱা ভাৱবাদীয়ে তেওঁক যুদ্ধলৈ যাবলৈ কৈছিল। কেৱল এজন ভাৱবাদী, প্ৰকৃত ঈশ্বৰৰ লোকে তেওঁক যুদ্ধলৈ নাযাবলৈ কৈছিল, কাৰণ সেই যুদ্ধলৈ গ'লেই তেওঁৰ মৃত্যু হ'ব বুলি তেওঁ জনাইছিল। তেওঁ আছিল মিখায়া। আহব ৰজাই সেই মিখায়া ভাৱবাদীৰ কথালৈ কাণ নিদিলে আৰু তেওঁ যুদ্ধলৈ গ'ল, আৰু সেই যুদ্ধতেই তেওঁৰ মৃত্যু হ'ল। ঈশ্বৰৰ লোকে কথাবোৰ যেনেকুৱা ঠিক তেনেকুৱাভাৱেই কয়, সত্য কথা কয়। খ্ৰীষ্টীয় মণ্ডলীৰ পাপ ঢাকি ৰাখিবলৈ চেষ্টা কৰি লাভ নাই। নিজকে ধৰ্মীয় নেতা বুলি কোৱা লোক কিছুমানৰ আচাৰ ব্যৱহাৰৰ কথা শুনিলে আমাৰ নাক কোচ খাই যাব। বহুতে নিজকে খ্ৰীষ্টিয়ান বুলি পৰিচয় দি পাকে প্ৰকাৰে ধন ঘটাতহে ব্যস্ত হৈ থকা বুলিও আমি ক'ব পাৰোঁ। আমি ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো আকৌ পঢ়া উচিত। পাঠ কৰি দিছোঁ। কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে, আৰু তেওঁক গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবায়। ঈশ্বৰে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে। ঈশ্বৰে তেনে কিয় কৰে বাৰু? কাৰণ তেওঁ আমাক অবৈধ হোৱাটো নিবিচাৰে। তেওঁ আমাক কয়, মই তোমাক শাস্তি দি অনুশাসন কৰোঁ যাতে তুমি জানিব পাৰা আৰু জগতেও জানিব পাৰে যে তুমি মোৰ সন্তান। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ বৈধ সন্তান নে? নে আপুনি আন বহুতৰ নিচিনাকৈ এনেদৰে ক'বহে লাগিব, মই প্ৰকৃততে ঈশ্বৰৰ বৈধ সন্তান নহয়,
মই আচলতে নতুন জন্ম লাভ কৰাই নাই। মই আচলতে যীশুখ্ৰীষ্টক মোৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাই নাই। তেওঁক মই প্ৰকৃততে প্ৰেম নকৰোঁ। মই তেওঁক সেৱা কৰিব নিবিচাৰোঁ। মই তেওঁৰ বাক্যৰ প্ৰতি অলপো আগ্ৰহী নহয়। এৰা। বহুতো ডিকন, পালক, ছানডে স্কুলৰ শিক্ষক, প্ৰচাৰক আদিয়ে আচলতে এনেদৰে কোৱাৰহে উপযুক্ত। প্ৰিয় শ্ৰোতা, মিশা ভাৱবাদীৰ দিনৰ ভুৱা ভাৱবাদীসকলৰ অৱস্থাও আচলতে একেই আছিল। তেওঁলোকে মানুহক মিঠা কথাৰে সান্তনা দিছিল। মানুহবোৰে যেনেকুৱা কথা শুনি ভাল পায় তেনে কথাকে কৈ তেওঁলোকে মানুহবোৰক সন্তুষ্ট কৰিছিল আৰু মানুহবোৰেও তেওঁলোকক প্ৰশংসা কৰিছিল। ইমান যে ভাল শিক্ষক, ইমান ধুনীয়া ধুনীয়া কথা কয়, সকলো নিশ্চয় ঠিকে ঠাকেই চলি আছে সেইবুলি মানুহবিলাকে নিশ্চয় কৈছিল। তেওঁলোক লাহ বিলাহত চলি আছিল, কিন্তু অনৈতিকতাৰ পয়োভৰ আছিল। এতিয়া মন কৰক, মিশাই নিজকে সেই দলটোৰ পৰা পৃথক হিচাপে দেখুৱাইছে। 8 নম্বৰ পদ। কিন্তু জাকুবক তাৰ অপৰাধ আৰু ইছৰাইলক তাৰ পাপ বুজাবৰ নিমিত্তে মই নিশ্চয় জিহুৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ আৰু সাহেৰে পৰিপূৰ্ণ। মানুহৰ আগত মানুহে শুনিবলৈ ইচ্ছা নকৰা বাৰ্তা দি মানুহে ভাল নোপোৱা শিক্ষক, প্ৰচাৰক হ'বলৈ যথেষ্ট মনৰ জোৰ লাগিব। কিন্তু সেই মিশা ভাৱবাদীয়ে ক'ব পাৰিছিল, মই যি কথা কৈছোঁ সেই কথা ঈশ্বৰৰ আত্মাই মোক ক'বলৈ দিছে বুলি মই জানো। তেনেদৰে ক'ব পৰাটো নিশ্চয় অতি সুন্দৰ কথা। জেৰুচালেমৰ নেতাসকলৰ পাপ। শেষৰ অংশটোত মিশা ভাৱবাদীয়ে বিশেষভাৱে জেৰুচালেমলৈ চাইছে। ইমান সময়লৈকে তেওঁ উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইলক কথা কৈ আছিল, কিন্তু তেওঁ এতিয়া দক্ষিণৰ ৰাজ্যৰ ভাৱবাদী, শাসক আৰু পুৰোহিতসকলক একেলগে সাঙুৰিছে আৰু তেওঁবিলাকৰ সকলোৰে ওপৰত সুধবিচাৰৰ কথা ঘোষণা কৰিছে। 9 নম্বৰ পদ। সুবিচাৰ ঘীন কৰোঁতা আৰু সকলো ন্যায়ৰ বিপৰীত কৰোঁতা হে জাকুবৰ মুখ্যবিলাক আৰু ইছৰাইল বংশৰ শাসনকৰ্তাবিলাক, এই কথা শুনা। তেওঁ কৈছে, মোলৈ কাণ পাতা, তোমালোকক মোৰ কিবা ক'বলগীয়া আছে। তাৰ পাছত তেওঁলোকৰ পাপৰ বিৱৰণী এখন তেওঁ দাঙি ধৰিছে। 10 আৰু 11 নম্বৰ পদ। তেওঁবিলাকে ৰক্তপাতেৰে চিউন আৰু অধৰ্মেৰে জেৰুচালেম সাজে। তাৰ মুখ্যবিলাকে ভেটিৰ অৰ্থে বিচাৰ কৰে। তাৰ পুৰোহিতবিলাকে বেচৰ অৰ্থে শিক্ষা দিয়ে আৰু তাৰ ভাৱবাদীবিলাকে ধনৰ অৰ্থে মংগল চায়। তথাপি তেওঁবিলাকে জিহুৱাৰ ওপৰত নিৰ্ভৰ কৰি কয়, আমাৰ মাজত জিহুৱা নাইনে? কোনো আপদ আমালৈ নঘটিব। তাৰ মুখ্যবিলাকে ভেটিৰ অৰ্থে বিচাৰ কৰে, পুৰোহিতবিলাকে বেচৰ অৰ্থে শিক্ষা দিয়ে, ভাৱবাদীবিলাকে ধনৰ অৰ্থে মংগল চায়। তেওঁলোকৰ মাজত কি মিল আছিল? লোভ। সেই প্ৰতিমা পূজাৰ দিনতো আচলতে সেইটোৱে আছিল সকলোতকৈ ডাঙৰ প্ৰতিমা পূজা। আজি আমাৰ চাৰিওপিনে প্ৰতিমা নাই, কিন্তু লোভেই আমাৰ প্ৰতিমা পূজাৰ নিচিনা কথা। মিশাই ইছৰাইলৰ আচল পাপটো প্ৰকাশ কৰিছে, প্ৰতিমা পূজা। কাৰণ লোভেই হৈছে প্ৰতিমা পূজা। বিচাৰকসকলে ভেটিৰ আশাত বিচাৰ কৰিছিল, বেচৰ আশাত পুৰোহিতবিলাকে শিক্ষা দিছিল, ভাৱবাদীবিলাকে ধনৰ লোভত মংগল চাইছিল। অৰ্থাৎ সকলোৱে নিজৰ বাবে কিবা এটা লাভৰ আশা থাকিলেহে তেওঁলোকে কামবোৰ কৰিছিল। ঈশ্বৰৰ কথা তেওঁলোকে একেবাৰে ভবা নাছিল, বা মানুহৰ কথাও তেওঁলোকে ভবা নাছিল। ঈশ্বৰ আৰু মানুহৰ বিষয়বোৰ সম্পূৰ্ণৰূপে আওকাণ কৰি তেওঁলোক চলিছিল। সেইবাবেই তেওঁলোকক দোষাৰোপ কৰি এই বুলি কোৱা হৈছে, তোমালোকে নৰ মাংস ভোজীৰ দৰে সকলো গ্ৰাস কৰা লোভ আৰু ধনৰ প্ৰতি থকা লালসাৰ কাৰণে। যেতিয়া কোনো দেশৰ নেতা ধৰ্মীয় আৰু সমাজৰ মন্দ হয়, তেতিয়া যিকোনো ধৰণৰ শাসন ব্যৱস্থাই সফল হ'ব নোৱাৰে। এয়ে আচলতে আমালৈ অহা মিশাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা। 12 নম্বৰ পদ। এই হেতুকে চিউনক তোমালোকৰ কাৰণে
পথাৰৰ নিচিনাকৈ চহোৱা হ'ব, জেৰুচালেম ভগ্নৰাশী হ'ব আৰু গৃহতী থকা পৰ্বতখন কাঠনিৰ ওখ ঠাইবোৰৰ নিচিনা হ'ব। তেওঁলোকৰ পাপৰ কাৰণে জেৰুচালেম নগৰখন সম্পূৰ্ণ জনপ্ৰাণীহীন হৈ পৰিব। জিৰিমিয়া ভাৱবাদীয়েও মিখাৰ এই ভাৱবাণীটোৰ উদ্ধৃতি দি এই ভাৱবাণী সমৰ্থন কৰি কৈছিল। নবুখদনেছৰ ৰজাই জেৰুচালেম আক্ৰমণ কৰি ধ্বংস কৰোঁতে এই ভাৱবাণীটো আখৰে আখৰে ফলিয়াইছিল। নহিমীয়া পুস্তকৰ প্ৰথম অধ্যায়কেইটাত আমি ইয়াৰ গুৰুত্বটো দেখা পাওঁ। নহিমীয়া জেৰুচালেমলৈ উভতি যাওঁতে নগৰখন একেবাৰে ভাঙি ছিঙি যোৱা অৱস্থাতহে পাইছিল। নগৰখন পুনৰ নিৰ্মাণ কৰাটো অসম্ভৱ কাম যেন লাগিছিল। যিহুদীবিলাকৰ লিখনি তালমুদত এই কথা লিখা আছে, ৭০ চনত টাইটাছ নামৰ ৰোমিয়া সেনাপতি এজনে জেৰুচালেম ধ্বংস কৰোঁতে নাঙলৰ ফালেৰে জেৰুচালেমৰ মন্দিৰৰ ভেটি পৰ্যন্ত উভালি পেলাইছিল। আনকি আজিও জেৰুচালেম নগৰত এই ভাৱবাণী ফলিওৱাৰ চিন পৰি আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য কেতিয়াও অথলে নাযায়। যি ঘটিব লাগে বা যি ঘটিব বুলি ঈশ্বৰে জনাই দিছে সেয়া অৱশ্যে ঘটিব। ঠিক তেনেদৰে প্ৰভু যীশুৰ পুনৰ আগমন সম্বন্ধে ঈশ্বৰে জনোৱা ভৱিষ্যতবাণীও আখৰে আখৰে ফলিয়াব। প্ৰভু যীশুক লগ পাবলৈ আপুনি বাৰু সাজুনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাৰ যোগেৰে এইটো ভাৱবাণী কৰা হৈছিল যে ইছৰাইল জাতিৰ পাপৰ বাবে জেৰুচালেম নগৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব। জিৰিমিয়া ভাৱবাদীয়ে মিখাই কোৱা এটি কথাৰ উদ্ধৃতি দিছিল। নবুখদনেছৰে আক্ৰমণ কৰি জেৰুচালেমক ধ্বংস কৰাৰ সময়ত এই ভাৱবাণী পূৰ্ণ হৈছিল। নহিমিয়াৰ পুস্তকৰ প্ৰথম অধ্যায়বোৰত আমি ইয়াৰ তাৎপৰ্য দেখিবলৈ পাওঁ। যেতিয়া নহিমিয়াই জেৰুচালেমলৈ উভতি গ'ল, তেতিয়া তেওঁ সেই ঠাইখন জৰাজীৰ্ণ হৈ থকা দেখিছিল। সকলোফালে আছিল কেৱল ধ্বংসাৱশেষ, ছাই আৰু জয়াল পৰিৱেশ। ধ্বংসাৱশেষৰ বাহিৰে আন একো নাছিল। চহৰখন পুনৰ নিৰ্মাণ কৰাটো যেন আছিল এক আশাহীন কাম। তাৰ পাছত ৭০ খ্ৰীষ্টাব্দত ৰোমে জেৰুচালেম ধ্বংস কৰাৰ সময়ত ৰোমান সেনাৰ এজন বিষয়াই প্ৰকৃততে নাঙলেৰে জেৰুচালেমৰ মন্দিৰৰ ভেটিবোৰ হাল বাইছিল। নবুখদনেছৰ আৰু ৰোমান সেনাপতি টিট দুয়োজনেই নিশ্চয় তেনেকুৱা কাম কৰিবলৈ সক্ষম আছিল। আজিও জেৰুচালেমে মিখাৰ ভৱিষ্যতবাণীৰ সঠিক পূৰ্ণতাৰ সাক্ষ্য বহন কৰি আছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি সময়তে সকলোৱে অধ্যয়ন কৰিলো, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছো, তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰভু যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দুষ্ট লোকৰ পক্ষে কোনো শান্তি নাই। এই বাক্যশাৰী কোন পুস্তকৰ পৰা লোৱা হৈছে? অপশ্যন এ মিখা, অপশ্যন বি যিশয়া, অপশ্যন চি জিৰিমিয়া, অপশ্যন ডি জিহিজকেল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।